সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আজি আহি পালোঁ আমি চিনেমা হলত, লক্ষীপুৰ চিনেমা হলত। আৰু এতিয়া গেট খুলি দিয়া নাই। আজি আমি সোনকালে আহি পালোঁ। যোৱাকালি 10টাৰ পৰা ষ্টাৰ্ট হৈছিল, সেইকাৰণে আজি আমি সোনকালে আহিছিলোঁ, কিন্তু পিছুৱাই দিয়া হৈছে টাইম। আজি 11টাৰ পৰা ষ্টাৰ্ট হ'ব, সেইকাৰণে অলপ দেৰিকৈ গেটখন খুলি দিয়া হৈছে। আৰু আমি এতিয়া লাইনৰ কাৰণে মানে টিকেট ল'বৰ বাবে লাইন পাতিব লাগে, সেইকাৰণে অলপমান দৌৰা দৌৰি হৈ আছে। আমিও দৌৰিছোঁ। এয়া চাওক, মই 5-6 নম্বৰত লাইন পাইছোঁ আৰু মানে ভাল চিটত বহিম বুলি অলপমান ভালকৈ চাম বুলি আহিছোঁ, সেইকাৰণে লাইন পাতিছোঁ। আৰু চিনেমাখন চাই পিনে এইটো হাফ টাইম হৈ গ'ল। চিনেমা তেনেকুৱা ভিডিঅ' কৰিবলৈ মানা কৰি দিছে আৰু সেইকাৰণে কৰা নহ'ল। এয়া চাওক, কিবা কিবি খাবলৈ গৈছে হাফ টাইমত, কিন্তু আমি যোৱা নাই। আৰু এতিয়া হাফ টাইমৰ পিছত চাই পিনে আকৌ শেষ হৈ গ'ল। এয়া চাওক কিমান মানুহ। আৰু আমি ওপৰত আছোঁ বহুকেইজন। যিহেতু বৰষুণ দি আছে বাহিৰত, সেইকাৰণে অলপ দেৰিকৈ পলাইছোঁ। আৰু ইয়াত থাকিবলৈ নিদিয়ে, কাৰণ নেক্সট চিনেমা হ'ব, সেইকাৰণে ভিতৰত সোমাব দিব সিহঁতক, সেইকাৰণে আমি ওলাইছোঁ। আৰু আপোনালোকে চাব, বহুত ধুনীয়া চিনেমা, বহুত ভাল হৈছে।